নমস্কাৰ, মই এটি বিষয় লৈ আহিছোঁ আজি। বিষয়টো হৈছে কি ৰাজীৱ সদিয়া আৰু জুবিন গাৰ্গ। সেই বিষয়টো লৈ আহিছোঁ। বহুতে কৈ আছোঁ যে ৰাজীৱ সদিয়াক জুবিন গাৰ্গে চিনি নেপায়। তাকে লৈ কৈছে। আচলতে জুবিন দাই সঁচাকৈ ৰাজীৱ সদিয়াক চিনি পাব লাগিছিল। কাৰণ তেওঁ জাতি মাতিৰ হৈ গীত গাই আছিল আৰু তেওঁ দেশৰ হৈ মানে গীত গাইছিল। সেয়েহে মানে চিনি পোৱাটো উচিত আছিল। যিহেতু তেওঁ জুবিন গাৰ্গে কৈছে যে চিনি তেওঁ নাপায়, হয়তো জুবিন দাই কিবা কিবি হয়তো কামত ব্যস্ত আছিল। আৰু এটা কথা মই ক'ব খুজিছোঁ যে জুবিন গাৰ্গ বহুত কামত ব্যস্ত হৈ থাকে। হয়তো চিনেমা, হয়তো গান, হয়তো বহুত কিবা কিবি ৰাইজৰ কামতো তেওঁ ব্যস্ত হৈ থাকিলে হয়তো কোনোবাই হয়তো সুধিছে যে ৰাজীৱ সদিয়াক চিনি, তেওঁ হয়তো হঠাৎ কৈ দিছে যে ৰাজীৱ সদিয়াক চিনি নাপাওঁ। এইটো বহুত আচলতে ইয়াতে বিতৰ্কত যাব নালাগে। কাৰণ আমাৰ যিহেতু জুবিন দা আমাৰ বহুত আমাৰ অসমৰ হৈ বহুত কৰিছিল। যেতিয়া আমাৰ অসমৰ অসমীয়া গীত জগতখন হেৰুৱাইছিল, যেতিয়াৰ পৰা জুবিন গাৰ্গ অহা নাছিল, কিন্তু জুবিন গাৰ্গ যেতিয়া আহি গ'ল অনামিকা কেছেটখন বনালে তেতিয়াৰ পৰা আমাৰ অসমীয়া যিবিলাক শিল্পী আছিল ঠন ধৰি উঠিব ধৰিলে। আজি আৰু সেই শিল্পীসকল আজি লাখ লাখ, মই নাম নকওঁ, বহুত তেনেকুৱা শিল্পী আছে আজি লাখপতি হ'বৰ কাৰণে সাহস পাইছে। কাৰণ জুবিন দাৰ পৰা বহুত শিকিব পাইছে। গতিকে জুবিন দাক আচলতে আমি বহুত বেয়াকৈ ভাঙি পৰাকৈ আমি ক'ব নালাগে। কাৰণ জুবিন দাই মানুহজন ঠিক তেনেকুৱাই যে খোলা মনৰ খোলা বুলি ভাবোঁ আমি। কিছুমান কথা হয়তো কয়, কেতিয়াবা ক'ব নলগা কথা কয়, কিন্তু তথাপি আমি কিছুমান কথা কৈ তেওঁক আমি ভাঙি পেলাব নালাগে। কাৰণ আমি জুবিন দাৰ পৰা বহুত শিকিব লগা এতিয়াও বহুত আছে। আপোনালোকে ভাবক বাৰু, ইমান কম বয়সত তেওঁ ইমান চিনেমা, ইমান গীত আমাক উপদান দিছে আৰু আমাৰ সমূহ ৰাইজকে, ইমান অসমীয়া ল'ৰা আজি গায়ক হৈ ওলাই আহিছে। কিন্তু একমাত্ৰ মই ভাবোঁ জুবিন দাৰ পিছে পিছেহে গৈছে। জুবিন দাই আমাক বহুত শিকাইছে, জুবিন দাই বহুত শিকাইছে। আছে আমাৰ ভূপেন হাজৰিকা বা ওপৰৰ গায়কখিনিতো আছে, সেইটো মই নকওঁ বাৰু। কিন্তু এতিয়া আৰু কি হৈছে, জুবিন দাৰ গীত নহ'লে আমাৰ একোৱে নহয়। আপুনি ঘৰত যাব, কেৱল জুবিন দাৰ আপুনি দিহানাম পাব, আনকি নাগাৰা নাম পাব, বিয়া নাম পাব, বা ধৰি লওক বহুতখিনি জুবিন দাই আমাক শিকাইছে আৰু শিকিব লগা বহুতো আছে। গতিকে জুবিন দাই হয়তো কেতিয়াবা কামৰ ভিৰত নক'ব লগা কথা কিছুমান কৈ দিয়ে, সেইটো তেওঁৰ ভুল। জুবিন দাইও আচলতে ভাবিব লাগে যে এইবিলাক কথা মই নকওঁ। কিন্তু তথাপি আমি ৰাইজে যিখিনি, আমি ৰাইজে বুলি নকওঁ, বহুতৰ কথা নকওঁ, কিছুমানৰ কথা কৈছোঁ, আমি ক'ব নালাগে। কিয় ক'ব নালাগে? জুবিন দাৰ পৰা আমি শিকিব লগা আৰু বহুত আছে, কৰিব লগা বহুত আছে। আমি উঠি অহা ল'ৰাবিলাকক জুবিন দাৰ পৰা বহুত শিকাব লগা আছে, বহুত শিকাব লগা আছে। গতিকে আমি তেওঁক আৰু বেছিকৈ সাহস দিয়ক, যাতে আৰু জুবিন দাৰ কিছুমান জন্ম হয় জুবিন দাৰ পৰা শিকি পেলাই। গতিকে জুবিন দাক আমি মনত যাতে তেওঁৰ মন ভাঙি যোৱাকৈ আমি আচলতে ক'ব লগা এজন ব্যক্তি নহয়। যিহেতু আমাৰ অসমৰ সাৰ্থক, তেওঁক পৃথিৱীৰ, ভাৰতবৰ্ষ নহয় পৃথিৱীৰ সকলোৱে প্ৰায় চিনি পায় জুবিন গাৰ্গ বুলিলে। গতিকে সেয়েহে তেওঁ সৰু মানুহ নহয়। যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰাটো আচলতে মই ভাল বুলি নাভাবোঁ। যে জুবিন দাক যেনেকৈ তেনেকৈ যেতিয়া ব্যৱহাৰ কৰাটো ভাল বুলি নাভাবোঁ। আৰু মই জুবিন দাক এইটো কথাও কৈছোঁ যে ৰাজীৱ সদিয়াক চিনি পাব লাগিছিল। কিন্তু চিনি নোপোৱা আৰু এটি কাৰণ আছে। কাৰণ হৈছে কি, আমাৰ আজি চাওক, আমাৰ এটা কিবা প্ৰগ্ৰেম পাতিলোঁ, পাতাৰ পিছত কি আমি ৰাজীৱ সদিয়াক দৰে আমি গায়কবিলাকক আমি আচলতে আমন্ত্ৰণ নকৰোঁ। আমি কিয় আমন্ত্ৰণ নকৰোঁ? আমাৰ বহুত মানুহে ৰাজীৱ সদিয়াক চিনি নাপায়। কাৰণ আমি এজন ধৰি লওক অকণমান বেলেগ ছিংগাৰ মাতি আনো। ৰাজীৱ সদিয়াৰ দৰে আমাৰ মাটিৰ কথা কোৱা, অসমৰ কথা কোৱা, অসমীয়াৰ হৈ মাত মাতি গীত গোৱা তেনেকুৱা শিল্পী আচলতে বহুত নাই। কিন্তু সেই শিল্পীজনক আমি কিয় নামাতোঁ? মাতি আনি ৰাইজৰ লগত আমি কিয় চিনাকি কৰি দিয়া নাছিলোঁ? গতিকে আচলতে মাতি আনি আমি চিনাকি কৰি দিয়াটো উচিত আছিল। এতিয়াও আমাৰ তেনেকুৱা শিল্পী বহুত আছে। নাম ল'লে আৰু বেয়া হয়, কাৰণ এজনৰ বা দুজনৰ নাম ল'লে কোনোবা ৰৈ যায়। গতিকে নাম লৈ নকওঁ, বহুত তেনেকুৱা শিল্পীক আমি সন্মান কৰিব বাকী আছে। গতিকে আমি কি তেওঁৰ মৃত্যুৰ পিছতহে আমি সন্মান কৰিব চাওঁ নেকি? গতিকে আগতীয়াকৈ দেখাব লাগে। আমাৰ যিবিলাক সংবাদ মাধ্যম আছে, তেখেতসকলে আচলতে টিভিত বজাব লাগে। কিছুমানৰ গীত ইমান ধুনীয়াকৈ গীত গাই আছে, কিন্তু তেওঁ
মানে কোনোবাখন গাঁৱৰ ভিতৰতে মানে ৰৈ আছে তেওঁৰ গীত টিভিতো হয়তো বজোৱা নাই কিন্তু ধুনীয়া গান গায় কিন্তু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ হৈ যুঁজিলে কিবা হ'ব জানো তেওঁ বুজি পাব জানো গতিকে তেওঁৰ জীয়াই থাকোঁতে তেওঁক সন্মান দিয়ক এতিয়াও বহুতো শিল্পী তেনেকুৱা আমাৰ মাজত আছে গতিকে এই শিল্পীবিলাকক আমি সন্মান দিয়াটো আমি আচলতে শিকাটো উচিত বুলি মই ভাবোঁ গতিকে তেওঁৰ ৰাজীৱ শদিয়া আজি আমাৰ ইয়াৰ পৰা চিৰ বিদায় ল'লে তেওঁৰ আত্মাই চিৰ শান্তি পাক য'ত আছে সেয়েহে আমি যিবিলাক শিল্পী আছে এতিয়া আমি সন্মান কৰিব লগা শিল্পী আছে তেওঁলোকক আমি জীৱিত কালত সন্মান আচলতে দিব লাগে গতিকে সেয়েহে মই অনুৰোধ জনাইছোঁ সমূহ মানে সংবাদকৰ্মী বা চেনেল সকলো বা ৰাইজ সকলোৱে আমি যিখিনি জীয়াই আছে এই জীয়াই থাকোঁতে যাতে আমি তেওঁক চিনাকি কৰি দিওঁ আৰু জীয়াই থাকোঁতে সন্মান দিওঁ সেয়েহে মোৰ হয়তো কিবা কওঁতে কিবা এটা ভুল হ'ব পাৰে আপোনালোকে মোক ক্ষমা কৰি দিব গতিকে ধন্যবাদ